মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি আৰু আমাৰ পৰিৱেশ অৰ্থাৎ পঞ্চম শ্ৰেণীৰ পৰিৱেশ কিতাপটোৰ পাঠ নম্বৰ 14 আমাৰ সামাজিক সমস্যা এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু-বান্ধৱীসকলক অৱশ্যই শ্বেয়াৰ কৰি দিবা। আহা এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ আমি। তোমালোকে 1 নম্বৰটোত চাবা কি দি আছে উত্তৰ লিখা। তাৰে প্ৰথম প্ৰশ্ন হৈছে সামাজিক সমস্যা বুলিলে কি বুজা। তাৰমানে সামাজিক সমস্যাটো কি হয় সেইটো তোমালোকে লিখিব লাগিব। তো দিছে যে সমাজ জীৱনত প্ৰভাৱ পেলায়, সমাজ জীৱন নষ্ট কৰা সমস্যাবোৰক সামাজিক সমস্যা বুলি কোৱা হয়। যিবোৰ সমস্যাই মানে কি হয় সামাজিক মানুহৰ সমাজৰ জীৱনবোৰ নষ্ট কৰি পেলাই সেইবোৰক সামাজিক সমস্যা বুলি কয়। সামাজিক সমস্যাবোৰৰ ভিতৰত যেনেকুৱা হৈছে বাল্য বিবাহ এক সামাজিক সমস্যা। ছোৱালীৰ উপযুক্ত বয়সৰে পৰিপুষ্ট নহওঁতে তেওঁলোকক বিয়া দিয়া হয়, এইটো এটা সামাজিক সমস্যা। দেশৰ ভৱিষ্যত প্ৰজন্ম যদি এনেদৰে স্বাস্থ্যহীন হয় তেনেহ'লে দেশে উপযুক্ত মানৱ সমাজ গঢ়ি তুলিব নোৱাৰিব। ক নম্বৰতে আছে সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়। উত্তৰ আছে সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণ প্ৰয়োজন হয় সেইবোৰ তাৰ ভিতৰত হৈছে সচেতনতা, বিশ্বাস, সহযোগিতা, আন্তৰিকতা আদি। তাৰপিছত গ নম্বৰটো কৈছে সামাজিক সমস্যাবোৰ কি কি। তাৰমানে এটা সমাজৰ সামাজিক সমস্যাসমূহ কি কি। এইটোৰ উত্তৰটো হৈছে সামাজিক সমস্যাবোৰ হ'ল অন্ধবিশ্বাস, কুসংস্কাৰ, লিংগ বৈষম্য, শিশু শ্ৰমিক, যৌতুক প্ৰথা আৰু নিৰক্ষৰতা। খ নম্বৰত কৈছে সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায়। উত্তৰ সামাজিক সমস্যা সৃষ্টিত আন্তৰিকতাৰ অভাৱ, বিশ্বাসহীনতা, উচ্চ নিচ্চ ভাৱ আৰু ধনী দুখীয়াৰ ভেদাভেদ এইবোৰৰ কাৰকে অৰিহণা যোগায়। 2 নম্বৰ প্ৰশ্নত তোমালোকৰ দিয়া আছে যে খালী ঠাই পূৰ কৰা। উপযুক্ত শব্দৰে তোমালোকে খালী ঠাই পূৰ কৰিব লাগিব। ক নম্বৰটো হৈছে আমি সকলোৱে ঢেজ পাতি বসবাস কৰোঁ, এইটো হৈছে সমাজ পাতি বসবাস কৰোঁ। খ নম্বৰটো হৈছে ঢেজ সমাজৰ এক শ্ৰেণীৰ মানুহৰ ভুল ধাৰণা, এইটো হৈছে অন্ধবিশ্বাস। গ নম্বৰটো হৈছে সমস্যা দীৰ্ঘদিনলৈ ভৰ্তি থাকিলে সমাজত ঢেজৰ সৃষ্টি হয়। মানে কিহৰ সৃষ্টি হয়, সমস্যা যদি দীৰ্ঘদিন এটা সমাজত চলি থাকে এইটো হ'ব অশান্তিৰ সৃষ্টি হয়। ঘ নম্বৰত কৈছে ৰাইজৰ সচেতনতা আৰু ঢেজ নহ'লে কোনো সমস্যা সমাধান নহয়, এইটো হৈছে সহযোগিতা নহ'লে কোনো সমস্যা সমাধান নহয়। ঙ নম্বৰত হৈছে লিখা পঢ়া নজনা লোককে ঢেজ লোক বোলে, এইটো হৈছে লিখা পঢ়া নজনা লোককে নিৰক্ষৰ লোক বোলে। এইবাৰ এইটো চোৱা তোমালোকৰ 3 নম্বৰত আছে ক অংগৰ লগত খ অংগ মিলোৱা। তাৰে এইটো হ'ল ক অংগ, এয়া হ'ল খ অংগ। অন্ধবিশ্বাসৰ কোনো কি নাথাকে, অন্ধবিশ্বাসৰ বৈজ্ঞানিক ভিত্তি নাই। পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে কি হয় শিশু শ্ৰমিকৰ সৃষ্টি হয়, এইটোতো তোমালোকে জানাই। অন্ধবিশ্বাস, লিংগ বৈষম্য, শিশু শ্ৰমিক আদি কি হয় শিশু শ্ৰমিকৰ সৃষ্টি হয়। 4 নম্বৰ প্ৰশ্নত আছে অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা। চোৱা কি কৈছে। প্ৰথমতে গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে। উত্তৰটো এনেকৈ লিখিবা গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰে, এইটো শুদ্ধই আছে। খ নম্বৰত আছে কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়, এইটো কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়, এইটো শুদ্ধই হয়। গ নম্বৰ লিংগ বৈষম্য হ'ল সমাজৰ এটা সমস্যা, এইটো শুদ্ধই আছে, লিংগ বৈষম্য হ'ল এটা সমাজৰ সমস্যা। ঘ নম্বৰ নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব পাৰে, ইয়াৰ শুদ্ধ উত্তৰটো চাব। নিৰক্ষৰতা সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব নোৱাৰে, এইটো শুদ্ধটো হ'ল। এইটোত আছে পাৰে আৰু ইয়াতে দিছে নোৱাৰে। তাৰপিছত ঙ নম্বৰটো চোৱা কি কৈছে। ঙ নম্বৰটোত টকা পইচাৰ অভাৱ হ'লে ল'ৰা ছোৱালীবোৰক শ্ৰমিক সহজে উপাৰ্জন কৰিব দিব লাগে। ইয়াতে চোৱা যিহেতু টকা পইচাৰ অভাৱ হ'লে মানে চৰকাৰৰ মতে সৰু ল'ৰা ছোৱালী কামত মানে লগাব নোৱাৰি, গতিকে এইটো লাগে দি আছে, ইফালে খালি নালাগে দি দিবা যে টকা পইচাৰ অভাৱ হ'লে ল'ৰা ছোৱালীবোৰক শ্ৰমিক সহজে উপাৰ্জন কৰিবলৈ দিব নালাগে। 5 নম্বৰ প্ৰশ্ন আছে চমু টোকা লিখা। তাৰে ক নম্বৰটো হৈছে অন্ধবিশ্বাসৰ ওপৰত চমু টোকা লিখিব দিছে। উত্তৰটো চোৱা কৈছে অন্ধবিশ্বাস হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ কিছুমান ভুল ধাৰণা। কোনো বিষয় ভালদৰে পৰীক্ষা নকৰাকৈ আৰু চালি জাৰি নোচোৱাকৈয়ে সঁচা বুলি ব্যাখ্যা কৰি লোৱাকে অন্ধবিশ্বাস বুলি কোৱা হয়। উদাহৰণস্বৰূপে যাত্ৰাৰ সময়ত সন্মুখেদি মেকুৰী পাৰ হৈ গ'লে অমংগলৰ চিন বুলি কিছুমানে বিশ্বাস কৰে। তাৰমানে তোমালোকৰ এইটো এটা অন্ধবিশ্বাস। মানে তুমি ৰাস্তাৰে কোনোবা যান বাহন লৈ গৈ আছা, হঠাতে যদি সন্মুখতে কোনো এটা মেকুৰী দৌৰ দি যায় তেতিয়াহ'লে কি হ'ব অমংগল হ'ব বুলি সমাজৰ মানুহে কি কৰে এইটো এতিয়ালৈকে বিশ্বাস কৰে।
কোনো লোকে ভূত বিশ্বাস কৰে। মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰণাবোৰৰ ভিতৰত অন্যতম হ'ল এটা ডাইনী বিশ্বাস। ডাইনী বিশ্বাসটো এটা কি অন্ধবিশ্বাস হয়। কোনো পুৰুষ বা মহিলাক সমাজৰ বাবে অমংগলীয় বুলি ভাবে। মানে কিছুমান এনেকুৱা সমাজ আছে যে পুৰুষ বা মহিলাক মানুহে কি বুলি ভাবে অমংগলীয়। তেওঁলোকৰ বাবে সমাজত বেমাৰ আজাৰ দুখ দুৰ্গতি হোৱা বুলি সমাজৰ কিছু লোকে ধাৰণা কৰি লয়। এয়া হ'ল অন্ধবিশ্বাস। মানে সমাজৰ কিছুমান মানুহ আছে সেইবোৰ মুখ দেখা পালে বোলে মানুহৰ অমংগল হয় বা কি হয় সমাজৰ পৰা কি ৰোগ ব্যাধি আদি দূৰ নহয়। এইটো মানে কি হয় এটা আটাইতকৈ ডাঙৰ সমস্যা হয় মানে অন্ধবিশ্বাস। এবাৰ খ নম্বৰত আছে কুসংস্কাৰ। কুসংস্কাৰৰ বিষয়ে লিখিব লাগিব। আমাৰ সমাজত কিছুমান কুসংস্কাৰ প্ৰচলিত হৈ আছে, যেনে সাপে খুটিলে বেজ মাতি চিকিৎসা কৰে। এনেকুৱা এটা মানে কি হয় সাপে কামুৰিলে বোলে কবিৰাজ মাতি লৈ আহে, সেইবোৰ মানে সাপৰ দ্বাৰা কবিৰাজে ভাল কৰিব পাৰে বুলি বিশ্বাস কৰে। কোনো বেমাৰ হ'লে বেজ মাতি মন্ত্ৰৰ দ্বাৰা জৰা ফুকা কৰি বেমাৰ ভাল কৰিবলৈ চেষ্টা কৰে আদি। এইবোৰ মানে কবিৰাজৰ দ্বাৰাতো কোনো ধৰণৰ বেমাৰ আজাৰ ভাল নহয়। এইবোৰ হৈছে এটা কি কুসংস্কাৰ। এনে ভুল ধাৰণাৰ বশৱৰ্তী মানুহ উপযুক্ত চিকিৎসা নাপায়, অনাহত মৃত্যু মুখত পৰিবলগীয়া হয়। আৰু এনেধৰণৰ কবিৰাজ বেজ আদি বিশ্বাস কৰিলে মানুহ কি হ'ব পাৰে, মৃত্যু হ'ব পাৰে। গ নম্বৰ হ'ল এটা যৌতুক এটা কি হয় আটাইতকৈ ডাঙৰ এটা সমস্যা হয় সমাজৰ। বিয়াৰ সময়ত কইনাৰ লগত দিয়া বয় বস্তুকে যৌতুক বোলা হয়। এইটো বৰ্তমান সমাজত কিছুমান সমাজত প্ৰচলিত হৈ আছে যে ছোৱালী এগৰাকী বিয়া পাতিবলৈ হ'লে বা বিয়া দিবলৈ হ'লে বিভিন্ন ধৰণৰ মানে সামগ্ৰী তেওঁলোকক দি দিব লাগে যৌতুক হিচাপে। পিতৃ মাতৃ বা অভিভাৱকে ছোৱালীক এজনীক নতুন ঘৰ এখনত একো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চলি যাবৰ বাবে কিছুমান প্ৰয়োজনীয় বয় বস্তু যৌতুক হিচাপে লগত দি পঠিয়ায়। এইটো সমাজত বৰ্তমানে প্ৰচলিত হৈ আছে। ই এটা সামাজিক প্ৰথা। অতীজৰ পৰা সমাজত যৌতুক প্ৰথা চলি আহিছে। এইটো মানে অতীত কালৰ পৰা চলি আছে। যদিও ই কোনো সামাজিক সমস্যাৰ সৃষ্টি কৰা নাছিল, কিন্তু কেতিয়াবা দৰা ঘৰে অধিক যৌতুক দাবী কৰা দেখা যায়। সেই সময়ত দিব নোৱাৰিলে বিবাহৰ পাছত ছোৱালীৰ অশেষ নিৰ্যাতন ভোগ কৰিবলগীয়া হয়। এইটো একদম বাস্তৱ কথা। বৰ্তমান সমাজত এইটোও প্ৰচলিত হৈ আছে। মানে দৰা ঘৰৰ পৰা যদি কিবা দাবী কৰে, কইনা ঘৰৰ পৰা সেইবোৰ দিব নোৱাৰিলে ভৱিষ্যতত কইনাগৰাকী কি কৰে, সেইটো ঘৰৰ পৰা অত্যাচাৰ আৰম্ভ কৰি দিয়ে। সমাজৰ সকলো লোকে এই প্ৰথাৰ বিৰূপ ফলৰ প্ৰতি সজাগ হ'ব লাগিব। সকলো মানে ইয়াৰ বিৰুদ্ধে থিয় দিব লাগিব। ছোৱালীসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ আত্মনিৰ্ভৰশীল হ'লে সমাজৰ পৰা এই প্ৰথা নিশ্চয় আঁতৰ হ'ব। মানে আমি বৰ্তমান সমাজত এনেকুৱা হৈ আছে যে ছোৱালীহঁতে লিখা পঢ়া কৰি কি লাভ হ'ব। গতিকে এইটো ভুল ধাৰণা। এইটো আঁতৰাই আমি কি কৰিব লাগিব, ল'ৰা ছোৱালী সম পৰ্যায়ত সমান চকুৰে চাব লাগিব। তেতিয়া আমি কি পাম, সমাজ এখন উন্নয়নৰ দিশত আগবাঢ়ি লৈ যাব পাৰিম। 6 নম্বৰটো তোমালোকৰ প্ৰশ্ন দিছে সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লেখা। মানে কোনো এটা কাম যদি আমি অকলে কৰিব নোৱাৰোঁ, তেনেহ'লে সমাজৰ মানুহ মিলিজুলি কৰি সেইটো কাম সহজ হ'ব। গতিকে সমাজ এখনত মানুহৰ কি হয়, একতাৰ কি ভূমিকা আছে, এইটো আলোচনা কৰিব লাগিব। সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা অত্যন্ত বা অপৰিসীম। সমাজ হ'লে সমস্যা হ'বই। ৰাইজৰ একতা পাৰস্পৰিক সহযোগিতা থাকিলে সমাজৰ সমস্যা চৰকাৰৰ অনুমোদন নোহোৱাকৈ সমাধান কৰিব পাৰি। চৰকাৰ মানে মানুহ যদি আমি একতা ভাবি চলিব পাৰোঁ, তেনেহ'লে চৰকাৰৰ পৰা কোনো ধৰণৰ অনুদান নোপোৱাকৈ আমি কি কৰিব পাৰোঁ, সমাজৰ এটা ডাঙৰ সমস্যা সমাধান কৰিব পাৰিম। আমি সকলো মিলি একগোট হৈ সমাজৰ পৰা হিংসা দেশ ভেদাভেদ পৰিহাৰ কৰি এখন নিকা সমাজ গঢ়ি তুলিব পাৰোঁ। সমাজত একতা আৰু সংহতি থাকিলে সমাজৰ ক্ষতিসাধন কৰিব পৰা কাৰকসমূহ সিমান সক্ৰিয় হৈ উঠিব নোৱাৰে। ফলত সমাজত সমস্যাৰ সংখ্যাও কমে। ৰাইজে সমূহীয়াভাৱে আলোচনা কৰি একতা সমস্যাৰ সমাধানৰ উপায় উলিয়াব পাৰে। স্থানীয় সমস্যা কিছুমান ৰাইজে একগোট হৈ সমাধান কৰিব পাৰে। এইবোৰ হ'ল সামাজিক সমস্যা সমাধানৰ কিছুমান কাৰণ। তো তোমালোকৰ ভিডিঅ' আজি এইখিনিলৈকে, আৰু ভিডিঅ'টো সমাধান কৰিছিল বাবে সকলোকে ধন্যবাদ জনাইছোঁ।